আজাদ চৌধুৰীৰ ঘৰত পৰিল বুলডোজাৰৰ কোব। 30 মিনিটৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ। শৃংখল চলিহাই জনালে ধন্যবাদ। বিতৰ্কিত আজাদ চৌধুৰীৰ সম্পত্তি ভাঙি পেলোৱা হ'ল। অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি থকা ঘৰ উচ্ছেদ কৰিলে জিলা প্ৰশাসনে। আমি এটা গভৰ্ণমেণ্টৰ অৰ্ডাৰ কাম এটা কৰিব আহিছোঁ, কোনো ধৰণৰ যাতে আপোনালোকে বাধা নিদিয়ে আৰু কোনো যাতে কোনো ধৰণৰ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট নকৰে। মই চবকে অনুৰোধ জনালোঁ, এটা ঘণ্টা বস্তু উলিয়াই লওক আপোনালোকে। বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদৰ পিছতেই প্ৰশাসনৰ হাতোৰা। চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি আজাদ চৌধুৰীয়ে ব্যৱসায় কৰি যোৱা বুলি অভিযোগ তুলিছিল বীৰ লাচিত বাহিনীয়ে। আপোনালোকে টাইম লাগে, মই নিজে এৰি দিম বুলি কৈছোঁ, কিন্তু এনেকৈ অপমান কৰি পেলাই জোৰ বস্তু ভাঙি নিদিব। কিন্তু একদম চিধা চিধি কথা। শৃংখল চলিহাৰ লগত মোৰ যিটো হৈছিলে বিতৰ্ক, তাৰপিছৰ পৰা তেওঁলোকে মই যিখিনি হ'ল সামাজিক মাধ্যমত আপোনালোকে দেখিছে। এতিয়া মোৰ 18 চনতে লিজত দিছিলে, লিজৰ কাগজ মোৰ সম্পূৰ্ণ আছে, টেক্স দি আছোঁ, খাজানা দি আছোঁ। মোক এখন নটিচ নাই, যদি মোক অন্ততঃ এখন নটিচ দিয়ে 7 দিনৰ, মই তেতিয়া নিজে এৰি দিম। মোক এনেকৈ ডাইৰেক্ট আহি পেলাই ভাঙি দিব, তেনেকৈতো পাৰিব জানো কওকচোন? উপায় নাই নহয়, প্ৰশাসনে জোৰ বস্তু ভাঙি দিয়াতকৈ মই খালী কৰি দিম। মোৰতো মানহানি হ'ব নহয়। মই লিগেলি আছোঁ, মই চব দখল কৰি থকা হ'লে মোৰ ওচৰত একো কাগজ নাথাকিলে হয়। যোৰহাটৰ কবৰস্থান ৰোডত উত্তপ্ত পৰিস্থিতি। সমগ্ৰ বিষয় সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। এই জয় যোৰহাটৰ খিলঞ্জীয়া মানুহৰ জয়, যোৰহাটবাসীৰ স্বাভিমানৰ জয়, সাংস্কৃতিক নগৰীৰ স্বাভিমানী জনতাৰ, স্বাভিমানী খিলঞ্জীয়া মানুহৰ জয়। আৰু এই যাত্ৰা অব্যাহত থাকিব বীৰ লাচিত সেনা অসমৰ। আৰু লগতে মই বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকক, কেন্দ্ৰীয় নেতৃত্বক, মুখ্য সচিব, আমাৰ সভাপতি মহোদয় হৰ কুমাৰ গগৈ, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উৎপল দত্ত ডাঙৰীয়া, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয়টো স্বাভিমানী জনতাৰ জয়, খিলঞ্জীয়া স্বাভিমানী জনতাৰ জয়। আৰু বীৰ লাচিত সেনা সদায় খিলঞ্জীয়াৰ পক্ষত, খিলঞ্জীয়া হিন্দু মুছলমানৰ ঊৰ্ধত গৈ আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু সদায় খিলঞ্জীয়া মানুহৰ হকে আমি মাত মাতি যাম। একো নাই, মেছেজ নাই, কোনোবা বাংলাদেশী এটাৰ লগতনো কি মেছেজ কৰিম, কোনো ধৰণৰ মন্তব্য নিদিওঁ তেওঁৰ ওপৰত। সংগ্ৰাম সদায় এইদৰে থাকিব। বাংলাদেশী মুক্ত অসম হ'ব লাগে, আমি সেইটোৱে বিচাৰোঁ সদায়। আৰু খিলঞ্জীয়া দপদপনি থকা এখন অসম হ'ব লাগে। যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।